সমস্যা ৰাইজ সকলোৰে জীৱনত থাকেই, কিন্তু মোৰ লগত বেছি হৈ যায়গৈ। কিহৰ কাৰণে কৈ আছোঁ ৰ'ব। আজি ৰাতিপুৱা ওলাইছোঁ কলেজলৈ বুলি, যিহেতু আমাৰ গৰমৰ বন্ধ চলি আছে। তাৰ মাজত আমাৰ থাৰ্ড ছেমৰ এডমিশ্যনটো হৈ আছে, ভাবিলোঁ এডমিশ্যনটো লৈ আহোঁগৈ। আৰু পথাৰৰ মাজতে ৰখি অলপমান ফ্ৰেছ হাৱা ল'লোঁ। বাকী ব'লক এতিয়া কলেজলৈ গৈ থাকোঁ আৰু কলেজ আহি পাই দুখন কাগজ লৈ ইহঁতৰ ওচৰ পালোহি। ইহঁতে কিবা কিবি কৰি আছে আৰু কলেজৰ পৰিৱেশটো দেখিছে নহয় কি ধুনীয়া লাগিছে। বাকী ছোৱালীখিনিক কাম ইয়ে চাই আছে বাৰু, ইয়াৰ তাত কৰিব পাৰিব আপোনালোকে। বাকী কম্পিউটাৰ দোকানত আহি জেৰক্স কৰিলোঁ, কিন্তু জেৰক্সত 20 টকাৰ ঠাইত 30 টকা ভৰি দুখন কাগজ উলিয়াই আনিছোঁ। কাৰণটো হ'ল প্ৰথম বছৰৰ কিবা কাগজ এখনে মই দি দিলোঁ। বা কেনেকৈ লাইনত খাৰা হৈ ধুনীয়াকৈ এডমিশ্যনটো লৈ আহি এতিয়া ভাবিলোঁ কেণ্টিনতে পুৰি চব্জি খাওঁ। ইমান অকণমান বস্তু খাই পেট ভৰা হয় কথাই নাছিলে। সেইটো কাৰণে আহি পেলাই কঁঠাল গুটি কেইটামান উলিয়াই দিলোঁ। তাৰ ওপৰতে দিলোঁ টাৱাখন আৰু তাতে দি দিম ইমানখিনিমান কঁঠাল গুটি, তাত দিম অলপমান নিমখ আৰু কঁঠাল গুটিখিনি ধুনীয়াকৈ এনেকৈ হোৱালৈকে ভাজি ল'ব। তাত পিছত আপোনালোকে তাত বাকলিখিনি গুচাই সেইখিনি আকৌ সৰু সৰুকৈ কাটি ল'ব আৰু তাৰপিছত আকৌ গেছটো জ্বলাই তাৰ ওপৰত দি দিব কেৰাহী এটা। কেৰাহীটোত দিব অলপমান তেল আৰু তাত দিব পিঁয়াজ কেইটামান আৰু তাৰপিছতে দিব তাত কঁঠাল গুটিখিনি আৰু অলপ সময় ভাজাৰ পিছতে তাত অলপমান দি দিব নিমখ। তাৰপিছতে আমাৰ চাকনা ৰেডি হৈ গ'ল, মানে ভাতৰ লগত খোৱাটো। আপোনালোকে বেলেগ বস্তুৰ লগতো ট্ৰাই কৰি চাব পাৰে। বাকী আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কেনে পালে চাই কমেণ্ট এটা কৰি জনাব।